নমস্কাৰ মই বিপ্লৱ দাস আৰু এই ভিডিঅ'টোত মই ডিসকাশন কৰিম লো কোৱালিটি মেকআপ প্ৰডাক্ট ইউজ কৰাৰ পাছত যদি কিবা প্ৰবলেম আহে ক্লায়েন্টৰ তেনেহলে আপুনি কেনে ধৰণৰ প্ৰবলেমত ফাঁসিব পাৰে সেই বিষয়টো লৈ আমি আলোচনা কৰিম তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু গোটেই বস্তুবোৰ জানিবলৈ বুজিবলৈ চেষ্টা কৰিব যে কি হ'ব পাৰে আহি থকা দিনত যদি মই লো কোৱালিটি প্ৰডাক্ট লৈ কাম কৰোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথাটো হৈছে যেতিয়া আপুনি লো কোৱালিটিৰ প্ৰডাক্ট ব্যৱহাৰ কৰে তো তেনেহলে আপোনাৰ কামৰ যদি ষ্টেণ্ডাৰ্ডিটি বা যেটো ক্লায়েন্টে বিচাৰিছে সেই লেভেলত যদি এক্সপেক্টেশনত যদি খাৰা নহয়গে যায় বা আপুনি সেই তেওঁলোকে বিচৰা মতে যদি আপুনি ডেলিভাৰী কৰিব পৰা নাই তো তেনেহলে সেইটোক আপোনাৰ সাৰ্ভিসৰ ডেফিচিয়েন্সি বুলি কোৱা হ'ব আৰু এনে ক্ষেত্ৰত ক্লায়েন্টজনে কেছ ফাইলো আপোনাৰ ওপৰত কৰিব পাৰে যদি আপোনাৰ সাৰ্ভিসটো লো কোৱালিটিত যায় বিকজ অফ প্ৰডাক্ট দ্বিতীয় কথাটো হল যেতিয়া আপুনি কোনোবা এজন ব্ৰাইড বুকিংৰ সময়ত তেখেতক ধৰক কৈছে যে আমি হাই কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰিম আৰু যেতিয়া অন স্পটত আপুনি কাম কৰি আছে তেখেতক ইনফৰমেশন নকৰাকে যদি আপুনি লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰি দিলে মাজে মাজে এটা দুটা ধৰক লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰিছে তো সেই ক্ষেত্ৰত যদি বস্তুটো গম পোৱা যায় তো তেনেহলে এটো কোৱা হয় আনফেয়াৰ ট্ৰেড এক্সপেৰিয়েন্স বা প্ৰেক্টিস মানে আপুনি কি কৰিছে আপুনি ভুল এটা বস্তু মানুহক সমাজত দি আছে আপুনি নিজকে আপোনাৰ কামৰ প্ৰতি আপুনি কি কৈছে ফেয়াৰ হোৱা নাই আপুনি নিজে আনফেয়াৰ কৰি আছে নিজৰ কামটোক ভালকে গুৰুত্ব দি কৰা নাই তো সেইটো জায়গাটো ক্লায়েন্টে যদি গম পায় তেনেহলে আপোনাৰ ওপৰত কেছ ফাইল হ'ব পাৰে ইয়াৰ লগতে যদি আপোনাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পাছত ক্লায়েন্টজনৰ যদি কিবা প্ৰবলেম হৈছে স্কিনৰ প্ৰবলেম হৈ গ'ল চকুত প্ৰবলেম হৈ গ'ল বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব পাৰে কাৰণ লো কোৱালিটি প্ৰডাক্ট বিলাকত আপোনাৰ ভেৰাইটি অফ মানে ম্যাক্সিমাম আপোনাৰ কেমিক্যাল ইউজ কৰা হয় তো সেইটো জায়গাত তেনে ধৰণৰ সাইড ইফেক্ট যদি হয় ৰিঅ্যাকশন যদি হয় তেনেহলে জিমান মেডিকেল এক্সপেন্সেস আছে আপুনি ভৰপাই কৰিব লাগিব জিমান পেইন বা জি সাফাৰিং কৰি আছে ক্লায়েন্টজনে গুটেই সমস্ত দায়িত্ব আপুনি ল'ব লাগিব আৰু আপোনাৰ ওপৰত কেছ ফাইলো হ'ব পাৰে সেইটো জায়গাত আমি লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পৰা দূৰত থাকিব লাগিব নহলে কি হ'ব আজি আপুনি ভাবিব যে মই ফটককে এটা প্ৰডাক্ট ব্যৱহাৰ কৰি দিও কিন্তু সেই প্ৰডাক্টটো আহি থকা যেন আপোনাক এটা ডাঙৰ প্ৰবলেমত দিব পাৰে তো গতিকে আপুনি ভাল কোৱালিটিৰ প্ৰডাক্ট ব্যৱহাৰ কৰক 10-12টাই প্ৰডাক্ট হয়তো লাগিব তো সেই প্ৰডাক্ট এটা টপ কোৱালিটি যাতে হয় সেইটো ধ্যান দিয়ক কাৰণ আপুনি স্কিনৰ লগত যদি খেল কৰে তো তেনেহলে কি হ'ব আহি থকা দিনত যদি কোনোবা ক্লায়েন্টে কনজিউমাৰ প্ৰটেকচন এক্ট অনুসৰি 2019ৰ মানে অনুসৰি তো তেনেহলে আপোনাক কি কৰিব পাৰে আপোনাৰ ওপৰত কেছ ফাইল কৰিব